Dear students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 9 গণিতৰ অনুশীলনী 6.1 তাৰ মানে ৰেখা আৰু কোণৰ 6.1 ৰ কোৱেশ্চনটো চাম but before starting the class welcome to my YouTube channel Exam Jyoti and let's start the class with the first question প্ৰথম কোৱেশ্চনটো চাব চিত্ৰ 6.13 হা AB আৰু CD ৰেখাই এইটো চিত্ৰটো দিয়া আছে ইয়াতে AB আৰু CD ৰেখাই আপোনাৰ O বিন্দুৰ কটাকটি কৰিছে O বিন্দুৰ কটাকটি কৰিছে ঠিক আছে আপনার তারপর কি কইছে যদি আপনার কোন AOC ঠিক আছে এই Z টু না লাগে Z টু আপনার ভুলতে আইছে মিসপ্রিন্ট আপনার টেকনিশিয়ান মিস্টেক হইছে কোন AOC প্লাস কোন BOE সমান 70 ডিগ্রি হয় আর কোন BOD সমান 40 ডিগ্রি হয় তেনে হলে কোন BOE আর প্রত্যবর্তী COE নির্ণয় করা ঠিক আছে ওদিকে এটি চাবো এর সলিউশনটো এটো আপনার C হয় ঠিক আছে এটো C রেখাটো হ্যাঁ আর এটো হলো আপনার E ওকে আর এটো আপনার A আৰু এটো হল আপনার বি ঠিক আছে বস্তু ডাঙৰ কৰি দি দিছো যাতে আপোনালোকে আৰু কনফিউজ হ'ব নালাগে এটো মোৰ বুজাব ডি এটা চাব মোৰ কি কৈছে যে এবি আৰু সিডি ৰেখাই এবি আৰু সিডি ঠিক আছে এই দুটা ৰেখাই ও বিন্দু কটাকটি কৰিছে ঠিক আছে কাটিছে এটো বস্তু হয়নে আৰু কি কৈছে ইয়াতে যে এওসি তাৰ মানে এটো কোণ ঠিক আছে AOC plus BOE তার মানে এটো কোণ এই দুটা কোণের যোগ লাগি পেলে কিমান হয় 70 ডিগ্রি হয় না আর BOD কিমান BOD তার মানে এটো কোণ আপনার কিমান 40 ডিগ্রি হ্যাঁ এটো কৈছে BOD সমান কিমান 40 ডিগ্রি হয় আর AOC আর BOE মিলি পেলে 70 ডিগ্রি হয় তেনে হলে BOE উলোৱা BOE মানে BOE তার মানে এটো কোণ উলাব দিছে আর প্রত্যবর্তী প্রত্যবর্তী মানে কি COE কোনটো আছে COE তার মানে এটো কোনটো লাভ দিয়া নাই এই গুটেই কোনটো লাভ দিছে ঠিক আছে আপুনি বুজি পাইছে নে এটো আপনার এটো COE মই বেলেগ বুজাই আছে এটো CO এটো E ঠিক আছে প্রত্যবর্তী মানে এটো কোন নহয় প্রত্যবর্তী মানে এটো বাদ দি পেলে যিমান বাকি আছে এই গুটেই কোনটো কৈছে প্রত্যবর্তী কোণ জানে নহয় যদি না জানেতে মই বুজাই দিছো বস্তুটো যেতে প্রত্যবর্তী কোণ COE মানে কোনটো বুজাইছে এই ভিতৰখিনি বাদ দি পেলে হ্যাঁ একটু বাদ দিও আৰু এইটো এই গুটেই কোণটো তাৰ মানে বাহিৰৰ ফালে যোনটো কোণ আছে এটো প্রত্যবর্তী কোণ বুলি কৈছে গতিকে ইয়াতে আপোনাৰ কি আহিব ইয়াতে আপোনাৰ ইয়াতে A আছে হয়নে তো ইয়াতে চাব আপোনাৰ এটো O বিন্দুত লগ লাগিছে নহয় ইয়াতে আপোনাৰ কি আছে এফালে A আছে এফালে আপনার B আছে এফালে A আছে তার মানে এটো কোণ যোগ এইটো কোণ ঠিক আছে এফালে D আছে নহয় গতিকে এইটো কোণ যোগ কৰিব লাগিব প্লাস এইটো কোণ যোগ কৰিব লাগিব এই গুটেইখিনি প্লাস এইটো কোণ যোগ কৰিব লাগিব তেতিয়াহে মোৰ প্ৰত্যবৰ্তী কোণ ওলাব নহয় ওকে এতিয়া চাও মই কেনেকৈ ওলাম ইয়াতে চাব আপনার চিত্ৰৰ পৰা দেখা পোৱা গৈছে যে কোণ AB তো এটা সৰল ৰেখা নহয় AB এডাল কি যেহেতু AB এডাল সৰল ৰেখা হয়নে গতিকে মোৰ AB কি গঠন কৰিব এইটো বস্তু যে আছে এটা সৰল কোণ গঠন কৰিব ঠিক আছে তাৰ মানে গতিকে কোণ AOC প্লাস কোণ COE প্লাস কোণ EOB সমান কিমান হ'ব 180 ডিগ্ৰী নহয় কিয় এটো হচ্ছে আমার রৈখিক কোণ বা রৈখিক জোড় বুলিও কব পারি ঠিক আছে বা সরল কোণ বুলিও কব পারি জি কক হ্যাঁ এটো হল সাপোজ সরল কোণ বা আপনি কি বুলি কয় সরল কোণ বুলি কব পারে বা রৈখিক জোড় বুলিও কব পারে ঠিক আছে ইয়াতে ব্র্যাকেটও দি দিব যে এটো হল আপনার রৈখিক জোড় ওকে দিস ইমপ্লাইজ চাব AOC আৰু আপনার BOE নহয় কি মান দি আছে 70 ডিগ্রি দুটা লগ লাগে তো AOC প্লাস কোণ EOB তো মই BOE হিসাবে লিখিব পাৰো নে নোৱাৰো কাৰণ EOB লিখক বা BOE লিখক মাজতে O আছে এটো ফিক্স থাকিব কাৰণ এটো O কোণ বুজাই আছে হা গতিকে BOE লিখি দিলো প্লাস কোণ COE সমান কি হ'ব 180 ডিগ্ৰী এই দুটা মই একেলগে কিয় কৰিছো জানে নে কাৰণ দুটা মান একেলগে দিয়ে আছে কিমান হয় 70 ডিগ্ৰী হয় এই গতিকে তাৰে জায়গাত কি লিখিম 70 ডিগ্ৰী পাম এটো মই এটা ব্র্যাকেটৰ ভিতৰত দি দিম যাতে আপোনালোক কনফিউজ নহওক ওকে তাৰপিছত COE সমান কিমান হ'ব 180 ডিগ্ৰী দিস ইমপ্লাইজ COE মান কিমান হ'ব কোণ COE মান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী তাৰ মানে 110 ডিগ্ৰী কিমান হ'ব
10 ডিগ্ৰী নহয় COE মান কিমান পালো মই 110 ডিগ্ৰী পালো হা COE তাৰ মানে এইটো বস্তু মোৰ কিমান হৈছে 110 ডিগ্ৰী এইটো 110 ডিগ্ৰী হল ওকে আৰু ইফালে দুটা 70 ডিগ্ৰী হল তিনটা মিলি 180 হল গতিকে সৰল কোণ হল ঠিকই আছে ওকে এতিয়া আমাক কি ওলাব দিছে BOE তাৰ মানে BOE এইটো কোণ ওলাব দিছে নহয় ঠিক আছে এতিয়া মই এইটো ওলাও হা এতিয়া চাব COE এর মান পাই গলো মই 110 ডিগ্ৰী হয়নে এতিয়া চাব আপোনাৰ CD যে আছে এইটো এটা সৰল ৰেখা হয় হা চিত্ৰৰ পৰা গতিকে আকৌ লিখিব আকৌ CD এডাল কি সৰল আকৌ CD হল এডাল সৰল ৰেখা ঠিক আছে গতিকে মোৰ CD যেটো সৰল ৰেখা আছে গতিকে মোৰ COE প্লাস EOB বা BOE বুলি কক প্লাস BOD কিমান হ'ব 180 ডিগ্ৰী হ'ব হ'বনে নহ'ব হয়নে গতিকে চাবচোন মই কেনেকৈ লিখি আছো এইটো চিত্ৰটো আছে এইটো CD হা CD এইটো সৰল ৰেখা আৰু এই গোটেই কোণটো মোৰ কি হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে এইটো 180 ডিগ্ৰী হ'ব ঠিক আছে গতিকে মই হেনেকৈ আকৌ লিখি আছো যদি মই তিনটাও কোণ যোগ কৰি দিও তেনেহলে 180 ডিগ্ৰী হ'ব হয়নে তো কোণ COE ডায়াগ্ৰামটো চাব ঠিক আছে কোণ COE তাৰ মানে এইটো কোণ হা প্লাস এইটো কোণ তাৰ মানে BOE ঠিক আছে গতিকে প্লাস কোণ BOE প্লাস আকৌ কোনটো কোণ লাগিব এইটো কোণ তাৰ মানে BOD ঠিক আছে কোণ BOD সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এটা চাব COE এর মান মই ইমাটো লাইছিলো কিমান 110 ডিগ্ৰী পাইছিলো হয়নে COE মান ইয়াতে 110 ডিগ্ৰী পাইছো মই এটো নহয় প্লাস BOE এর মান দিয়া আছে নে আপনার নাই দিয়া গতিকে BOE টো হেনে এৰি দিম হা আকৌ আপনার BOD এর মান আপনার প্রশ্ন দিয়া আছে হয়নে তো BOE টো হেনেকে লিখি দিম প্লাস BOD এর মান কিমান দিয়া আছে 40 ডিগ্ৰী সমান কিমান হ'ব 180 ডিগ্ৰী এটো বস্তু লিখি দিব যে যেহেতু আপনার BOD এর মান কিমান 40 ডিগ্ৰী দিয়া আছে ওকে দিয়া আছে দিস ইমপ্লাইজ কি হ'ব কোণ BOE প্লাস 150 ডিগ্ৰী সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে BOE সমান কিমান হ'ব 30 ডিগ্ৰী হ'ব হয়নে 30 ডিগ্ৰী হ'ব নে 30 ডিগ্ৰী BOE মানে কিমান হ'ব 30 ডিগ্ৰী ঠিক আছে মই কি পালো আপনার COE মান 110 পালো BOE মান 30 ডিগ্ৰী পালো ঠিক আছে BOE এই BOE মান ওলাব দিছে এটো মই ওলাই দিলো কিমান পালো মই 30 ডিগ্ৰী এতিয়া ওলাব দিছে COE তাৰ মানে প্ৰত্যৱৰ্তী COE এটা COE প্ৰত্যৱৰ্তী ওলাব গলে এইটো চাব আপোনালোকে ইয়াতে প্ৰত্যৱৰ্তী মই যে ওলাব দিছে এইটো বস্তু ঠিক আছে এইটো কোণ যে ওলাব দিছে এইটোৰ কাৰণে ইয়াৰে মান পাইছো মই কিমান 110 ডিগ্ৰী ঠিক আছে ইয়াৰে মানটো পালো মই 30 ডিগ্ৰী ওকে ইয়াৰে মান ওলাব দিছে এইটো যদি মই ওলাব যাও এটা বস্তু মন কৰিছে নে গোটেই গোল কোণটো যোগ কৰো কিমান হ'ব 360 ডিগ্ৰী হয় জানে নে এইটো বস্তু হয়নে ওকে যদি মই এইটো কোণ ঠিক আছে এইটো কোণ ওলাবৰ কাৰণে যদি মই এইটো 110 দি বিয়োগ কৰি দিও টোটাল 360 হল টোটাল হা আৰু তাৰে পৰা 110 ডিগ্ৰী বিয়োগ কৰি দিও তেনেহলে মই এইটো মান পাই যাম এই গোটেই প্ৰত্যৱৰ্তী কোণটো বুজি পাইছে নে বস্তুটো যদি আপোনালোকে এইটো কোণ যোগ কৰে এইটো যোগ কৰে এইটো যোগ কৰে এইটো যোগ কৰে তেতিয়াও পাই যাব ঠিক আছে প্ৰত্যৱৰ্তী কোণ ওলাব আৰু তাতকে সহজ হ'ব যে 360 দি যদি 110 টো বিয়োগ কৰি দিয়ে আপনি তেতিয়া আপনি এই প্ৰত্যৱৰ্তী কোণৰ মানটো পাই যাব ঠিক আছে গতিকে এতিয়া আমি ওলাম প্ৰত্যৱৰ্তী COE ঠিক আছে গতিকে প্ৰত্যৱৰ্তী কোণ COE ঠিক আছে সমান কিমান হ'ব চিত্ৰৰ পৰা পাই আছো ঠিক আছে 360 ডিগ্ৰী মাইনাস কোণ কি হ'ব COE ওকে 360 ডিগ্ৰী মাইনাস COE এর মান পাইছিলো আমি কিমান 110 ডিগ্ৰী যদি দুটা বিয়োগ কৰো মই কিমান পাম 250 ডিগ্ৰী নহয় গতিকে আনসারটো পাই গলো মই ঠিক আছে কিমান হল 250 ডিগ্ৰী এটা হল মোৰ আপনার 30 ডিগ্ৰী BOE এর মান আৰু COE প্ৰত্যৱৰ্তী মান হল 250 ডিগ্ৰী বুজি পাইছে সহজ পাইছে নে বস্তুটো এটো জাস্ট কিন্তু চিত্ৰটো বুজিব লাগিব যদি চিত্ৰটো বুজি নাপায় তেনেহলে সলভ কৰিব নোৱাৰিব ওকে গতিকে মই চিত্ৰৰ সহায়ত বস্তুটো ধুনীয়াকৈ বুজাই দিছো ওকে তেতিয়াহে বস্তুটো বুজি পাব সহজ হ'ব আৰু নিজেই কৰিব পাৰিব ওকে কোশ্চেন নম্বৰ 2 চাব চিত্ৰ 6.14 হা তাতে আপোনাৰ x y আৰু m ৰ ৰেখাই
O বিন্দুত কটাকটি কৰিছে নহয় এতিয়া কোন POY হল আপোনাৰ 90 ডিগ্ৰী আৰু A/B সমান 3:3 দিয়া আছে তেনেহলে C ৰ মান নিৰ্ণয় কৰা এই চিত্ৰটো চাব আপোনালোকে এইটো হল মোৰ P বিন্দু ঠিক আছে এইটো হল মোৰ P বিন্দু তাৰ পিছত এইটো হল আপোনাৰ M এইটো কি আপোনাৰ M ওকে ডাঙৰকৈ লিখি দিছো যাতে আপোনালোকে বুজি পাব এইটো হল মোৰ XY ঠিক আছে X আৰু এইটো বুজাব মোৰ Y ঠিক আছে আৰু এইটো তলৰটো যে আছে এইটো আপোনাৰ N বুজাব N ওকে গতিকে চাব XY হল এইটো হল M এইটো P আৰু এইটো N ঠিক আছে এইটো বস্তু A আছে এংগল এইটো A আছে এইটো B আছে নহয় এইটো A আৰু এইটো B আৰু এইটো C এটা মোৰ কৈছে যে C ৰ মান উলোৱা ইয়াতে দিয়া আছে A/B কিমান 2:3 ওকে সো আপোনাৰ আগতে লিখি লওক যে দিয়া আছে দিয়া আছে এইটো বস্তু আগতে লিখি ল'ব যে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে ঠিক আছে XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে ওকে দিয়া আছে POY এতে লিখিব যে দিয়া আছে POY সমান 90 ডিগ্ৰী আৰু A/B সমান 2:3 এইটো বস্তু দিয়া আছে হয়নে গতিকে এই দুটা বস্তু দিয়া আছে হা A/B সমান 2:3 দিয়া আছে আৰু POY সমান 90 ডিগ্ৰী দিয়া আছে গতিকে চাব আপনার A = কিমান হ'ব 2x হ'ব আৰু B = কিমান হ'ব 3x হ'ব যেতিয়া ৰেশিও দিয়া থাকে ন অনুপাতত তেতিয়া আপনি কি ধৰিব ল'ব লাগে x এটা লগাই দিব লাগে হা 2x আৰু 3x গতিকে চাব এতিয়া A + B চিত্ৰৰ পৰা চাব পাৰিছেনে এইটো এটা আপনাৰ লম্ব কোণ হৈ আছে মানে লম্বভাৱে আছে নে নাই লম্বভাৱে আছে আপনার OP তো কি আছে আপনার লম্ব হিচাপে আছে এইটো O তো OP তো লম্ব হিচাপে আছে গতিকে A + B সমান কিমান হ'ব 90 ডিগ্ৰী হ'ব নহয় ঠিক আছে গতিকে এইটো বস্তু লিখি দিও যে চিত্ৰৰ পৰা আমি দেখা পাওঁ যে কোণ POX সমান কিমান 90 ডিগ্ৰী তাৰ মানে A + B সমান কি হ'ব 90 ডিগ্ৰী হ'ব A মানে 2x আৰু B মানে 3x সমান কিমান হ'ব 90 ডিগ্ৰী 2x + 3x মানে 5x হ'ব 5x সমান কি 90 ডিগ্ৰী গতিকে x মানে কিমান হ'ব 90/5 মানে 5 × 5 5 × 40 গতিকে মোৰ 90 ডিগ্ৰী যেতিয়া মই 5 দি হৰণ কৰিছো 18 ডিগ্ৰী পালো নহয় গতিকে মই x ৰ মান কিমান পালো 18 ডিগ্ৰী এতেকে মই a ৰ মান আৰু b ৰ মান ল'ব পাৰো হয়নে গতিকে নেক্সট পেজটো ল'ব therefore a সমান কি আছিল twice x তাৰ মানে 2 * 18 2 18 গুণ কিমান হ'ব 20 ডিগ্ৰী হ'ব আকৌ b মানে কি আছিল 3x গতিকে 3 * 18 হয়নে এটো ডিগ্ৰী দিব হা ডিগ্ৰীটো ওপৰৰ ফালে দিব একেলগে লগ লগাই নি দিব নহলে এটো 180 হৈ যাব 180 হৈ যাব এতিয়া 3 * 18 কৰিলে কিমান হ'ব 54 ডিগ্ৰী ঠিক আছে গতিকে এটা পালো মই 37 ডিগ্ৰী আৰু এটা পালো 54 ডিগ্ৰী ঠিক আছে এটা চাব এই চিত্ৰটো চাব MN যে আছে এটা সৰল ৰেখা হৈ আছে ঠিক আছে গতিকে MON কোণটো 180 ডিগ্ৰী হ'বনে নহ'ব হ'ব তেতিয়া মই কি কৰিম C ৰ মান ওলাম ঠিক আছে গতিকে এটা লাইনটো লিখি দিও যে আকৌ MN এডাল সৰল ৰেখা ঠিক আছে গতিকে কোণ MON সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব MON মানে কি হ'ব চিত্ৰটো চাওকচোন MON মানে কি হ'ব B + C হয়নে তাৰ মানে MOX + XON তাৰ মানে B + C ঠিক আছে এবাৰ লিখি দিও মই যে MOX + XON সমান কিমান হ'ব 180 ডিগ্ৰী MOX মানে কি আছিল B এইটো XON মানে C সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া B ৰ মান মই কিমান পাইছিলো 54 ডিগ্ৰী সৰি 54 ডিগ্ৰী কই আপোনাৰ 54 ডিগ্ৰী গতিকে তাৰ B ৰ জায়গাত কি দিম 54 ডিগ্ৰী দিম আৰু ইফালে আপোনাৰ C বুলি দিম ঠিক আছে সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে C সমান কিমান হ'ব 180 ডিগ্ৰী - 54 ডিগ্ৰী ঠিক আছে বিয়োগ কৰিলে কিমান পাম মই 126 ডিগ্ৰী ঠিক আছে গতিকে মই পাই গলো C ৰ মান কিমান 126 ডিগ্ৰী ঠিক আছে এইটো হল মোৰ C লাভ দিছিল তো গতিকে মই C ৰ মান পাই গলো কিমান পালো মই 126 ডিগ্ৰী বুজি পাইছে বস্তু একেবাৰে সহজ হয় হা ইয়াতে ফাৰ্স্ট লাইনটো লিখি দিব কোশ্চেনৰ পৰা যে দিয়া আছে x আৰু mn ৰেখাই O বিন্দুত কটাকটি কৰি ওকে
আৰু তাৰে পিছত আপোনাৰ POY টো দি আছে 90 ডিগ্ৰী, A/B সমান 2:3 হয়। এনেকৈ A ৰ মান মই 2x ধৰিছোঁ, B ৰ মান 3x ধৰিছোঁ। আকৌ দুটা যোগ কৰি পেলাই 90 ডিগ্ৰী পালোঁ, কাৰণ আপোনাৰ এইটো যে ৰেখা আছে MN এডাল সৰল ৰেখা, ঠিক আছে। গতিকে আপোনাৰ x ওলালোঁ মান কিমান 18 ডিগ্ৰী পালোঁ, হয়নে। এনেকৈ x দি 2 আৰু 3 পূৰণ কৰি পেলাই মই A আৰু B ৰ মান ওলালোঁ। তাৰে পিছত আকৌ মোৰ C ওলাব দিছিল নহয়, গতিকে MN এডাল সৰল ৰেখা হয়, গতিকে মোৰ 180 ডিগ্ৰী হ'ব MON, হা। গতিকে B + C সমান 180 ডিগ্ৰী হ'ব, B ৰ মান বহাই দিলোঁ 54 ডিগ্ৰী, সেনেকৈ বিয়োগ কৰি পালোঁ 126 ডিগ্ৰী। এতেকে C ৰ মান কিমান পালোঁ মই 126 ডিগ্ৰী, ঠিক আছে। কুৱেশ্যন নম্বৰ 3 টো চাব, চিত্ৰ 6.15, ঠিক আছে। এই চিত্ৰটোত আপোনাৰ দিয়া আছে যে কোণ PQR, এইটো হ'ল P, এইটো হ'ল Q, এইটো হ'ল R, ঠিক আছে। আৰু এইফালে আপোনাৰ ৰেখাটোৰ নাম আছে ST, ঠিক আছে। এতিয়া চাব কি কৈছে যে আপোনাৰ PQR তাৰমানে এইটো কোণ আৰু PRQ মানে এইটো কোণ, দুটা কি হৈ আছে সমান হৈ আছে, কৈ আছে এইটো বস্তু দিয়া আছে। গতিকে প্ৰমাণ কৰিব দিছে যে PQS তাৰমানে এইটো কোণ সমান PRT তাৰমানে এইটো কোণ, এই দুটা বস্তু আমাক প্ৰমাণ কৰিব দিছে। গতিকে সলিউশ্যনটো চাব কেনেকৈ লিখিব। প্ৰথমতে লিখি দিব যে আপোনাৰ দিয়া আছে, যোনটো বস্তু আগতে দিয়া থাকে না প্ৰশ্ন, সেইটো বস্তু আগতে লিখি দিব লাগে, হা। এইটো এটা নিয়মে আছে, নিয়মে হয় যে আগতে আপুনি দিয়া আছে বস্তুটো লিখি দিয়ক, ঠিক আছে। গতিকে এই দুটা বস্তু দিয়া আছে, PQR সমান PRQ, ওকে। এই কোণ দুটা সমান হৈ আছে, এইটো বস্তু দিয়া আছে, ঠিক আছে। এতিয়া চাব, যিহেতু ST এডাল সৰল ৰেখা, হয়নে, গতিকে মোৰ এইটো চাব, যেহেতু আপোনাৰ ST এডাল সৰল ৰেখা, গতিকে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব, হ'বনে। এইটো কোণৰ নাম কি আছে PQS, গতিকে কোণ PQS প্লাছ কোণ PQR সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব। তাৰমানে এইটো কোণ যোগ এইটো কোণ কিমান হ'ব 180 ডিগ্ৰী, ঠিক আছে। সেম ৱে আপোনাৰ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে আকৌ কি হ'ব 180 ডিগ্ৰী হ'ব, কাৰণ আপোনাৰ ST এটা সৰল ৰেখা, ঠিক আছে, এডাল সৰল ৰেখা। গতিকে আৰু কোণ PRQ প্লাছ কোণ PRT, ঠিক আছে, PRT সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব। এইটো হ'ল 1, এইটো হ'ল 2, দুটা সমীকৰণৰ নাম দি দিলোঁ মই 1 আৰু 2, ঠিক আছে। ইয়াতে চাব আপোনাৰ PQR সমান কি দিছেনো PRQ দিয়া আছে, ঠিক আছে। গতিকে চাব এইটো দুইফালে 180 ডিগ্ৰী দুটা সমান হৈ আছেনে। প্ৰথমটো সমান 180 ডিগ্ৰী, দ্বিতীয়টো সমান 180 ডিগ্ৰী, তাৰমানে দুটা সমান হৈছে। গতিকে মই PQS প্লাছ PQR সমান PRQ প্লাছ PRT লিখিব পাৰোঁ, হয়নে। তো 1 আৰু 2ৰ পৰা আমি পালোঁ যে কোণ PQS প্লাছ কোণ PQR সমান কোণ PRQ প্লাছ কোণ PRT সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব, ঠিক আছে। এতিয়া চাব আপোনাৰ PQR আৰু PRQ সমান হৈ আছে, গতিকে আপোনাৰ PQR ইয়াতে আছে, হয়নে, ওকে। তো PQS প্লাছ PQR সমান PRQৰ জেগাত কি দিম মই PQR দিম, ঠিক আছে, প্লাছ PRT দিম, ঠিক আছে। দুটা বস্তু সমান হৈ আছে, হা। এতিয়া চাব 180 ডিগ্ৰী নিলিখিলেও হ'ব, কাৰণ দুটা বস্তু সমান হৈ আছে, হা। গতিকে এইটো বস্তু নিলিখিলেও হ'ব, ওকে। এতিয়া চাব ইয়াতে PQR কাটা যাব নহয়, কি থাকি গ'ল PQS সমান কোণ PQRটো কাটাই গ'ল, এইটো বস্তু আৰু এইটো বস্তু দুটা কাটা গ'ল, ঠিক আছে। মই কাটি দিয়া নাই, কাটি দিলে আপোনালোকে দেখা পোৱাত অলপ সেই প্ৰব্লেম পাব, সেই গতিকে মই কাটি দিয়া নাই, মই তলত লাষ্টত টানি দেখুৱাই দিছোঁ যে এইটো আৰু এইটো কাটা যাব, হা। গতিকে কি থাকি যাব PQS সমান PRT থাকি যাব, হয়নে। তো PQS সমান কি হ'ব PRT হ'ব, ওকে। কোণ PQS এতেকে মোৰ প্ৰমাণিত কৰা হ'ল, ক্লিয়াৰ, বুজি পাইছে বস্তুটো। এটা পেজতে মোৰ হৈ গ'ল, হয়নে, এখন পেজতে হৈ গ'ল। তো দিয়া আছে PQR সমান PRQ, এইটো আমাৰ প্ৰশ্ন দিয়া আছে, ওকে। এইটো মই সমীকৰণ 3 দি দিওঁ, হা। গতিকে মোৰ এইটো ইয়াতে লিখি দিব যে 3ৰ পৰা মই পালোঁ, ওকে, ইয়াতে লিখি দিব এটা, নহ'লে আপুনি ভাবিব যে বস্তুটো হ'ল কেনেকৈ, হয়নে। এতিয়া ST আমাৰ যিহেতু সৰল ৰেখা এডাল, গতিকে মোৰ দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, আৰু PRQ প্লাছ PRT যোগ কৰিলে 180 ডিগ্ৰী হ'ব। দুইফালে 180 ডিগ্ৰী হৈ আছে, গতিকে মোৰ PQS প্লাছ PQR সমান কি হ'ব PRQ প্লাছ PRT হ'ব, নহয়। এতিয়া চাব মোৰ PQR আৰু PRQ সমান, গতিকে মোৰ PQ দুটা কাটা যাব, হয়নে। সেই গতিকে মোৰ PQS সমান কি হ'ব PRT হ'ব, ওকে।
এইটো কোণ হা এইটো কোণ বুলি দিব গতিকে লাষ্টত এটা লাইন দিব পাৰি যে প্ৰমাণিত কৰা হ'ল ওকে 4 নম্বৰ কোৱেশ্চনটো চাব চিত্ৰ 6.16 এইটো চিত্ৰটো আছে এটি চাব আপোনাৰ দেখাবিলাক মই নামটো বলো ডাঙৰকৈ কৈ দিও এইটো হ'ল সি নহয় এইটো হ'ল আপোনাৰ বি ওকে এইটো হ'ল আপোনাৰ এ এই ৰেখাটোৰ নাম কি এ আৰু এইটো ৰেখাটোৰ নাম আছে আপোনাৰ ডি ঠিক আছে আপোনাৰ এইটো বস্তু বুজাব x এইটো হ'ল y নহয় এইটো হ'ল আপোনাৰ z এইটো বুজাব আপোনাৰ w তো ইয়াতে চাব আপোনাৰ কি কৈছে যে তাৰে মাজত এইটো চাব এইটো এটা o বুলি আছে এই বিন্দুটো যে নাম আছে কি আছে o ঠিক আছে এতে কৈছে যে x + y = w + z হয় তে প্ৰমাণ কৰা যে a ও b এডাল ৰেখা এইটো মই কেনেকৈ প্ৰমাণ কৰিম তাৰে কাৰণে মই কি কৰিম ফাৰ্স্ট মই লিখিম সলিউশন দিয়া আছে ফার্স্ট লিখিম দিয়া আছে x + y = w + z ঠিক আছে আৰু আমি এটো এক বুলি দিব আমি প্রমাণ কৰিব লাগিব যে a ও b এডাল সৰল ৰেখা দ্যাট ইজ তাৰ মানে মই কি দেখাব লাগিব যে x + y সমান কি দেখাব লাগিব 180 ডিগ্ৰী দেখাব লাগিব ঠিক আছে বুজি পাইছে বস্তুটো এটা চাও আমি জানো যে কোণ এটা চাৰিফালে যেতিয়া আমি যোগ কৰো তেতিয়া মই কিমান পাওঁ 360 ডিগ্ৰী পাওঁ হয়নে এটো ক'ব লগা নাই হয়নে গতিকে চাব আমি জানো যে x + y + w + z সমান কিমান হ'ব 360 ডিগ্ৰী হ'ব ঠিক আছে আকৌ x + y আৰু w + z দুটা সমান গতিকে x + y + w + z ৰ জায়গা কি দিম x + y সমান 360 ডিগ্ৰী এটো মই এই একৰ পৰা লৈছো ঠিক আছে এনে চাব x + x 2x হৈ যাব আৰু এটো 2y হৈ যাব হয়নে তো 2x + 2y সমান কিমান হ'ব 360 ডিগ্ৰী যদি দুই কমন লওঁ মই কিমান হ'ব এটো 2 * x + y সমান 360 ডিগ্ৰী গতিকে x + y সমান কিমান হ'ব 180 ডিগ্ৰী হ'বনে ওকে যেহেতু মই x + y সমান 180 ডিগ্ৰী দেখাই দিলো গতিকে মই প্ৰমাণ কি কৰিব লাগিছিল হে এটো বস্তু হয়নে গতিকে দেখুৱা হলে হয়নে দেখাই দিছো নে নাই যে x + y সমান 180 ডিগ্ৰী হয় ইয়াতে এটা লাইন দিব পাৰে এটো বস্তু এটা লাইন দি দিও মই যে 360 ৰ পৰা আপোনালোকে মই ডাইৰেক্টলি আপোনালোকক 180 ডিগ্ৰী দেখাই দিলো হয়নে তো এটো 360 ডিগ্ৰী বাই 2 এই দুইটো এতে তলত নামি যাব গতিকে x + y সমান কিমান হ'ব 180 ডিগ্ৰী গতিকে এটো হ'ল মোৰ বুজি পাইছে বস্তুটো সহজ হয়নে বস্তুটো একেবাৰে সহজ হয়নে তাতে বেছি জানিব লগা নাই কৰিব লগা নাই হয়নে বুজি পাইছে বস্তুটো না বাৰে বাৰে ক'ব লগাটো নাই এতে চিত্ৰৰ পৰা দেখা পাইছো যে x + y + w + z সমান কিমান হৈ আছে 360 ডিগ্ৰী আকৌ w + z সমান কি x + y তাৰে জায়গাত x + y বহাই দিলো ঠিক হেনেকৈ মই দেখাই দিলো যে x + y সমান 180 ডিগ্ৰী গতিকে মই লিখিব পাৰো যে a ও b সমান এটা কি এতেকে ক'ব পাৰো যে কি a ও b এডাল সৰল ৰেখা হয়নে এটা লাইন লিখি দিয়ক এতেকে a ও b এডাল সৰল ৰেখা হয় প্ৰমাণিত কৰা হ'ল ওকে এতে কোৱেশ্চন 5 টো চাব চিত্ৰ 6.17 p o q এডাল ৰেখা এটো হ'ল p o এটো হ'ল q ঠিক আছে p o q এডাল ৰেখা হ'ল এইফালে o r ৰশ্মি p q ৰেখাৰ ওপৰত লম্ব হয় না গতিকে আপোনাৰ o r টো হ'ল এটো o r টো আপোনাৰ লম্ব হিচাপে আছে p q ৰ ওপৰত ঠিক আছে আৰু কি কৈছে o p আৰু o r o p হ'ল এটো o p এটো ৰেখাডাল আৰু o r এইটো ৰেখাডাল দুটা ৰশ্মি কি হৈছে মাজত থকা আন এটা ৰশ্মি হৈ আছে এটো হ'ল o s তাৰ মানে এইটো ৰেখাডাল ঠিক আছে o s এতিয়া প্ৰমাণ কৰিব লাগিব যে দিস সমান দিস নহয় আৰু s সমান হাফ অফ q s - p o s অংগল গতিকে চাবচোন কেনেকৈ সলভ কৰিম মই এইটো এই সলিউশনটো চাব এইটো বস্তু দিয়া আছে আগতে লিখি দিব যে দিয়া আছে যে o r আপনার কি হয় লম্বভাবে থাকে p q নহয় o r is perpendicular to p q ঠিক আছে o r to perpendicular হয় o r to কি হয় p q লম্বভাবে আছে আৰু p o q আপনার কোণ যে আছে p o q সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে কোণ p o q to কি হ'ব আপনার 180 ডিগ্ৰী হ'ব p o q যেটো সৰল ৰেখা গতিকে আপনার এটো p o q to কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে গতিকে মই লিখিব পাৰো যে গতিকে মই কি লিখিব পাৰো যে r o p সমান
কোণ আৰ অ' কিউ সমান কি 90 ডিগ্ৰী লিখিব পাৰোঁ আৰ অ' পি মানে এইটো কোণ হয়নে আৰু এইটো কোণ আৰ অ' কিউ এই দুটা সমান 90 ডিগ্ৰী হিচাপে লিখিব পাৰোঁ মই ঠিক আছে গতিকে এতিয়া নেক্সট কুৱেশ্যন আৰ অ' পি মানে কি হ'ব আৰ অ' পি মানে কি এছ অ' আৰ বুলি কওক বা আৰ অ' এছ বুলি কওক আৰ অ' এছ প্লাছ এছ অ' পি নহয় ঠিক আছে এইটো হিচাপে লিখিব পাৰোঁ মই এতিয়া নেক্সট কুৱেশ্যন লওঁ মই হা তাৰপিছত লিখিব যে আমি জানো যে কোণ আৰ অ' পি সমান কোণ আৰ অ' কিউ এইটো মোৰ দিয়াই আছে হয়নে কাৰণ দি আছে মানে কি মই চিত্ৰৰ পৰা দেখা পালোঁ যে যিহেতু দুটা 90 ডিগ্ৰী হয় গতিকে দুটা সমান হয় হয়নে গতিকে ইয়াক মই আৰু কেনেকৈ লিখিব পাৰোঁ আৰ অ' পিটো মই কেনেকৈ লিখিব পাৰোঁ আৰ অ' পিটো চাব মই কোণ পি অ' এছ ডায়েগ্ৰামটো চাই থাকিব হা এইটো মই পি অ' এছ প্লাছ কোণ আৰ অ' এছ হিচাপে লিখিব পাৰোঁ নহয় সমান কি হ'ব আৰ অ' কিউ ঠিক আছে আপোনাৰ যে আৰ অ' পিটো আছে আৰ অ' পিটো মই আপোনাৰ এইটো কোণ আৰ অ' এছ প্লাছ এছ অ' পি এই দুটা কোণ যোগ কৰিলে মোৰ আৰ অ' এছ হ'ব হয়নে ঠিক আছে এইখিনি বুজি পাইছে নহয় দিছ ইমপ্লাইজ এইটো বস্তু আগৰ নিচিনা থাকিব পি অ' এছ প্লাছ আৰ অ' এছ ঠিক আছে সমান আৰ অ' কিউটো চাব চিত্ৰৰ পৰা আৰ অ' কিউটো মই কেনেকৈ লিখিব পাৰোঁ কোণ কিউ অ' এছ মাইনাছ কোণ আৰ অ' এছ চিত্ৰটো চাব আপোনাৰ ঠিক আছে আৰ অ' কিউ মানে কিউ অ' এছ তাৰমানে এই গোটেই কোণ ঠিক আছে এই গোটেই কোণটো ধৰিছোঁ মই আৰ অ' এছ মানে কি এই গোটেই কোণ এইটো আছে নহয় আপোনাৰ কিউ অ' এছ এইটো কিউ অ' এছ এই গোটেই কোণ ইয়াৰে পৰা যদি মই আৰ অ' এছ তাৰমানে এইটো যদি বিয়োগ কৰি দিওঁ এই গোটেইৰ পৰা যদি মই এইটো বিয়োগ কৰি দিওঁ কি থাকি গ'ল আৰ অ' কিউ থাকি গ'ল সেইকাৰণে সেনেকৈ লিখিছোঁ মই আৰ অ' কিউৰ জেগাত কি আৰ অ' কিউৰ জেগাত এতিয়া মই সেইটোৱে লিখিম ঠিক আছে ইট ইজ কিউ অ' এছ মাইনাছ আৰ অ' এছ ঠিক আছে এতিয়া চাব এতিয়া যে আৰ অ' এছটো আছে এই আৰ অ' এছটো মই এছ অ' আৰ বুলি লিখিব পাৰোঁনে ঠিক আছে এই আৰ অ' এছটো মই এছ অ' আৰ হিচাপে লিখিলোঁ ঠিক আছে প্লাছ এই মাইনাছ আৰ অ' এছ এইফালে আছে নহয় এইটো বস্তু এইফালে আহিলে কি হৈ যাব প্লাছ আৰ অ' এছ হ'ব ঠিক আছে এইটো আৰ অ' এছ বা এছ অ' আৰ লিখক একেই বস্তু হা এইটো মই একেই লিখি দিওঁ এইটো আৰ অ' এছ এইফালে আৰ অ' এছ মাইনাছটো আছে এইফালে আহিলে প্লাছ আৰ অ' এছ হৈ যাব নহয় 1 কিউ অ' এছ আৰু এই প্লাছ পি অ' এছটো এইফালে গ'লে মাইনাছ কোণ পি অ' এছ হ'ব ঠিক আছে এইটো হৈ গ'ল 2 কোণ আৰ অ' এছ সমান আপোনাৰ কি হৈ যাব কিউ অ' এছ মাইনাছ কোণ পি অ' এছ নহয় গতিকে মই এতিয়া ইয়াৰে পৰা কি লিখিব পাৰোঁ যে কোণ আৰ অ' এছ সমান হাফ ঠিক আছে এই দুইটো তলত নামিলে হাফ হৈ যাব ওপৰত একো নাই মানে 1 গতিকে 1/2 তাৰমানে 2/1 আৰু এতিয়া ব্ৰেকেটৰ ভিতৰত লিখি দিয়ক কোণ কিউ অ' এছ মাইনাছ কোণ পি অ' এছ গতিকে বস্তুটো প্ৰুফ হ'ল হয়নে ইয়াতে লাষ্টত লিখিব পাৰে যে এটাকে প্ৰমাণিত কৰা হ'ল এইটো ডায়েগ্ৰামৰ পৰা চাই কৰিছোঁ মই ঠিক আছে গতিকে ডায়েগ্ৰামটো চাই বস্তুটো নিজে সলভ কৰিবৰ কাৰণে চেষ্টা কৰিব বাৰে বাৰে আপোনালোকে পাৰা হ'ব একো টান নহয় বস্তুটো মই ডায়েগ্ৰামৰ পৰাই বস্তুটো ওলাই দিছোঁ বুজি পাইছেনে গতিকে একো মই বেলেগ কৰা নাই ঠিক আছে গতিকে কুৱেশ্যন 5টো মই এতিয়া সলভ কৰি দেখুৱাই দিছোঁ ধুনীয়াকৈ এইটো বস্তু চাই লওক আপোনাৰ কুৱেশ্যনত দিয়ে আছে এই দুটা লম্বভাৱে আছে অ' আৰ পাৰপেণ্ডিকুলাৰ পি কিউ আৰু পি অ' কিউ সমান 180 ডিগ্ৰী হ'ব সেনেকৈ দুটা আকৌ আৰ অ' পি সমান আৰ অ' কিউ 90 ডিগ্ৰী হ'ব নহয় আমি চিত্ৰৰ পৰা পাওঁ তাৰপিছত দুটা সমান আছে দুটা আৰ অ' পিৰ জেগাত মই পি অ' এছ আৰু আৰ অ' এছ যোগ কৰি লিখিব পাৰোঁ চিত্ৰৰ পৰা পাইছোঁ আকৌ আৰ অ' কিউ মানে কিউ অ' এছ মাইনাছ আৰ অ' এছ লিখিব পাৰোঁ সেনেকৈ দুটা মান বহাই পেলাই মই দেখুৱাই দিলোঁ আৰ অ' এছ সমান হাফ অফ কোণ কিউ অ' এছ মাইনাছ পি অ' এছ ঠিক আছে সেনেকৈ প্ৰমাণিত কৰা হ'ল অ'কে কুৱেশ্যন নম্বৰ 6টো চাব আপোনাৰ দি আছে যে এক্স ৱাই জেড সমান 64 ডিগ্ৰী আৰু এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে আৰু এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা চিত্ৰটো নিজে অংকন কৰিব দিছে ঠিক আছে যদি ৱাই কিউ ৰশ্মিয়ে এই জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে তেনেহ'লে এক্স ৱাই কিউ আৰু প্ৰতিৱৰ্তী কিউ ৱাই পি নিৰ্ণয় কৰা ঠিক আছে তো ইয়াতে মই এটা ডায়েগ্ৰাম ড্ৰ কৰিম ইয়াতে চাব মই এটা দেখুৱাই দিছোঁ এই আপোনাৰ চব প্ৰশ্ন হিচাপে মই ডায়েগ্ৰামটো ড্ৰ কৰিছোঁ যে এক্স পি হ'ল আপোনাৰ এক্স ৱাইটো হ'ল এক্স ৱাই জেডটো আপোনাৰ 64 ডিগ্ৰী হয় আৰু এক্স ৱাইটোক মই কি কৰিছোঁ পি বিন্দুলৈ বঢ়াই দিছোঁ ঠিক আছে এইটো এক্স ৱাই আছে এইটো পি বিন্দুলৈ বঢ়াই দিছোঁ এইফালে তাৰে পিছত আপোনাৰ ৱাই কিউ এইটো ৰশ্মিয়ে কি কৰিছে জেড ৱাই পি সমদ্বিখণ্ডিত কৰিছে আৰু সমান হিচাপে খণ্ডিত কৰিছে অ'কে এতিয়া আমাক ওলাব দিছে এক্স ৱাই কিউ তাৰমানে এক্স ৱাই কিউ এই গোটেইখিনি কোণ এইটো কোণ নহয়
আৰু প্ৰত্যৱৰ্তী QYP মানে আপোনাৰ QYP তাৰ মানে এই গোটেই কোণটো ওলাব দিছে ওকে এই দুটা কোণৰ মান ওলাব দিছে আমাক নহয় এটা আমি সলিউশনটো কৰিম দিয়া আছে বুলি দিব ফাৰ্স্ট যে কোণ XYZ সমান কিমান 64 ডিগ্ৰী ঠিক আছে ইয়াত XP আছে যেটো এডাল সৰল ৰেখা ঠিক আছে গতিকে মোৰ কি হ'ব কোণ XYZ প্লাস কোণ ZYP সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব ঠিক আছে XYZ প্লাস ZYP দুটাই মিলি পেলাই কি হ'ব গোটেই 180 ডিগ্ৰী হ'ব হা এটা XYZ ৰ মানটো মই 64 ডিগ্ৰী লিখি দিও ঠিক আছে গতিকে ইয়াতে মই লিখি দিম 64 ডিগ্ৰী তাৰ মানে 64 ডিগ্ৰী প্লাস কোণ ZYP সমান কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে ইয়াৰে পৰা মই ZYP ৰ মান পাই যাম গতিকে কোণ ZYP সমান কিমান হ'ব 180 ডিগ্ৰী মাইনাস 64 ডিগ্ৰী ঠিক আছে দুইটা বিয়োগ কৰি পেলাই মই পালো কিমান 116 ডিগ্ৰী ঠিক আছে এতেকে মই ZYP ৰ মান পাই গলো ওকে এতে ডায়াগ্ৰামৰ পৰা আমি কি দেখা পাইছো আমি জানো যে কোণ ZYP চিত্ৰৰ পৰা আমি দেখা পাওঁ যে কোণ ZYP সমান কি হ'ব কোণ ZYQ প্লাস কোণ QYP ঠিক আছে এতিয়া যেহেতু YQ বা YQ ৰেখাই না এতে ৰেখা বুলি দি দিও তো YQ ৰেখাই কোণ ZYP সমদ্বিখণ্ডিত কৰে গতিকে মোৰ কি হ'ব গতিকে কোণ ZYQ সমান কোণ QYP হ'বনে এটো কোণ হ'ব ঠিক আছে কোণ ZYQ এটো চাও যেহেতু মোৰ YQ ৰেখাই এটো কি কৰিছে সমদ্বিখণ্ডিত কৰিছে হয়নে এটো আমাৰ প্ৰশ্ন দিয়া আছে যে YQ ৰশ্মিয়ে ZYP এটো সমদ্বিখণ্ডিত কৰিছে তাৰ মানে কি ZYQ এটো সমান কি হ'ব PYQ হ'বনে বুজি পাইছে নে বা QYP বুলি কওক বুজি পাইছে বস্তুটো যেহেতু এটো YQ ৰেখাই কি কৰিছে আপোনাৰ ZYP সমদ্বিখণ্ডিত কৰিছে গতিকে ZYQ সমান কি হ'ব QYP হ'ব হয়নে আৰু বা আপনি বা বুলি লিখিব পাৰে বা কোণ ZYQ সমান 2ZYQ হিচাপে লিখিব পাৰে কাৰণ QYP এটোৰ পৰা মই দেখা পাইছো এটো 1 বুলি দিও যদি ঠিক আছে গতিকে ZYP এটো ZYP হ'ব আপোনাৰ ঠিক আছে গতিকে 1 ইমপ্লাইজ কি হ'ব ZYP সমান ঠিক আছে এটো 2 বুলি দিলো ঠিক আছে এটো 2 গতিকে এই 2 এটো বস্তু মই ইয়াতে বহাই দিম ডাইৰেক্টলি মই কি বুলি কয় ডাইৰেক্টলি মই দি দিছো আপোনালোকে যদি বুজি নাপায় মই আৰু একবাৰ লিখি দিও ইয়াতে হা ইকুৱেশ্যন 1 টো চাও কি আছে কোণ ZYQ প্লাস কোণ QYP গতিকে 2 চাবই দুটা বস্তু একে হৈ আছে তো ZYQ প্লাস ইয়াকো মই ZYQ লিখিব পাৰো হয়নে গতিকে কি হ'ব এনেকে লিখিব পাৰিম মই নহয় ঠিক আছে এতিয়া চাব গতিকে মই কি ক'ব পাৰো যে কোণ ZYQ সমান কোণ QYP সমান কি হ'ব 58 ডিগ্ৰী হ'ব ঠিক আছে কাৰণ 116 2 দি হৰণ কৰিব লাগিবতো 116 ডিগ্ৰী কি কৰি 2 দি হৰণ কৰি সমান কিমান পাম 58 ডিগ্ৰী ঠিক আছে কাৰণ অলৰেডি মই পাইছিলো ZYQ মানে কিমান 116 ডিগ্ৰী ঠিক আছে এই কাৰণে এটো সমান কি হৈ গল মোৰ 116 2 দি হৰণ কৰিব লাগিব সমান পাই যাম 58 ডিগ্ৰী বুজি পাইছে এইখিনি ZYQ সমান QYP সমান 116/2 মই কিয় লিখিছো কাৰণ ইয়াতে চাওক মই ZYP মান কিমান পাইছো 116 ডিগ্ৰী পাইছো হা আৰু ZYP সমান এতে চাও ইয়াৰে পৰা মই কি লিখিব পাৰো ইয়াৰে পৰা যে ZYQ সমান কি হৈ যাব হাফ অফ কোণ ZYP লিখিব পাৰো নে ইয়াৰে পৰা এই ZYQ সমান কি হৈ যাব এই দুইটো ইয়াৰে আধা হৈ ইফালে আহি যাব গতিকে হাফ অফ ZYP হৈ গল ঠিক আছে এই গতিকে মই কি লিখছো ZYQ সমান QYP এটো বস্তু আছে আমাৰ 2 নম্বৰ সমীকৰণটো হয়নে সমান কি হৈ যাব 116 মই 2 দি হৰণ কৰি দিম কাৰণ মই অলৰেডি জানো যে ZYQ ৰ মান কিমান ZYP ৰ মান কিমান 116 ডিগ্ৰী ঠিক আছে গতিকে ইয়াতেও মই লিখিব পাৰো হাফ অফ 116 ডিগ্ৰী তাৰ মানে 58 ডিগ্ৰী হয়নে
গতিকে মোৰ z/q সমান q/p সমান কিমান হৈ যাব 58 ডিগ্ৰী ঠিক আছে ইয়াতে আকৌ এখন 16 ডিগ্ৰী নিলিখলেও হ'ব ঠিক আছে ডাইৰেক্টলি আপোনালোকে লিখিব পাৰে 58 ডিগ্ৰী আৰু মই অলৰেডি দেখুৱাই দিছোঁ তাৰ ওপৰ লাইনত ঠিক আছে গতিকে এইটো বস্তু নিলিখলেও হ'ব গতিকে এইখিনি হৈ যাব কিমান 58 ডিগ্ৰী ওকে এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে যে z/q সমান q/p সমান কিমান হৈছে 58 ডিগ্ৰী হা আকৌ চাব আকৌ কোণ xyq সমান এইটো চাব ডায়াগ্ৰামৰ পৰা xyq তাৰ মানে এইটো গোটেই কোণ ঠিক আছে এইটো সমান কিমান হ'ব আপোনাৰ xyz প্লাছ zyq এইটো ঠিক আছে গতিকে এতিয়া মই এইটো লিখিম মই xyz প্লাছ কোণ zyq ঠিক আছে এতিয়া যদি মই সিহঁতৰ মানটো বহাই দিওঁ xyz ৰ মানটো আমাৰ প্ৰশ্নত দিয়া আছে 64 ডিগ্ৰী আৰু zyq ইয়াৰে মান মই পাইছোঁ কিমান 58 ডিগ্ৰী অলপ আগতে ওলাই দিছিলোঁ হয়নে গতিকে দুটা যোগ কৰি দিওঁ মই কিমান পাম 122 ডিগ্ৰী সৰি 122 ডিগ্ৰী ঠিক আছে এইটো হ'ল কিমান 122 ডিগ্ৰী গতিকে মই কোণ xyq সমান কিমান পালোঁ মই 122 ডিগ্ৰী গতিকে মোৰ প্ৰত্যাৱৰ্তী কোণ xyp সমান কি হ'ব এই চিত্ৰৰ পৰা চাব যে আপোনাৰ প্ৰত্যাৱৰ্তী কোণ আপোনাৰ এইটো কি বুলি কয় xyq প্ৰত্যাৱৰ্তী কোণ আপোনাৰ yes qyp এইটো qyp তাৰ মানে ইয়াৰে হা ইয়াৰে যদি প্ৰত্যাৱৰ্তী কোণ ওলাব যাওঁ কিমান হ'ব এইটো এই গোটেইখিনি 180 ডিগ্ৰী হ'ব নহয় এই গোটেইখিনি 180 ডিগ্ৰী হ'ল প্লাছ এই গোটেইখিনি যোগ কৰিব লাগিব ঠিক আছে আৰু ইয়াৰে মান মই পাইছোঁ 64 ডিগ্ৰী নহয় আকৌ ইয়াৰে মান এই গোটেইখিনি মই মান কিমান পাইছোঁ 122 ডিগ্ৰী ঠিক আছে গতিকে 180 ডিগ্ৰী আৰু 122 ডিগ্ৰী যোগ কৰিলে মই গম পাই যাম প্ৰত্যাৱৰ্তী আপোনাৰ qyp বুজি পাইছে বস্তুটো প্ৰত্যাৱৰ্তী qyp ৰ মান কেনেকৈ ওলাম এইটো 180 ডিগ্ৰী যোগ কৰিম আৰু এইফালে আপোনাৰ 122 ডিগ্ৰী যোগ কৰিম দুটা বস্তু যোগ কৰিলে মই গম পাই যাম ঠিক আছে বুজি পাইছে বস্তুটো গতিকে qyp সমান কি লিখিব পাৰোঁ মই 180 ডিগ্ৰী প্লাছ কোণ xyq ঠিক আছে xyq এতিয়া চাব 180 ডিগ্ৰী প্লাছ এইটো হ'ল কিমান 122 ডিগ্ৰী দুটা যোগ কৰি কিমান পাম মই 302 ডিগ্ৰী নহয় 302 ডিগ্ৰী পালোঁ নহয় এইটোৱে হ'ল মোৰ প্ৰত্যাৱৰ্তী qyp ৰ মান ওকে বুজি পাইছে বস্তুটো গতিকে মই সলিউশনটো কৰি দেখাই দিলোঁ বুজি পাইছেনে নাই বাৰে বাৰে কৈ আছোঁ ইয়াতে ডায়াগ্ৰামটো দি দিছোঁ মই হা দি আছে xyz মানে 64 ডিগ্ৰী আকৌ xp এডাল সৰল ৰেখা হয় গতিকে এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাম আকৌ xyz ৰ মান দিয়া আছে 64 ডিগ্ৰী প্ৰশ্নত গতিকে সেনেকৈ মই zyp ৰ মানটো ওলাই ল'ম বিয়োগ কৰি পেলাই 156 ডিগ্ৰী পালোঁ আকৌ zyp মানে মই এই দুটা যোগ কৰি পেলাই পাম আপোনাৰ ডাইৰেক্টলি চিত্ৰৰ পৰা মই দেখা কৈ আছোঁ ঠিক আছে গতিকে সেনেকৈ আকৌ yq টো দেখাই কি কৰি আছে সমদ্বিখণ্ডিত কৰি আছে zyp গতিকে সেনেকৈ মোৰ এই দুটা কোণ সমান হৈ গ'ল আকৌ zyp সমান আপোনাৰ মই লিখিব পাৰিছোঁ 2 মানে টুৱাইচ zyq নহয় টুৱাইচ অফ এংগল zyq তাৰ মানে দুগুণ কিহৰ zyq হয়নে গতিকে এতিয়া মই ইয়াৰে পৰা আকৌ zyq সমান মই হাফ অফ লিখিব পাৰোঁ zyp আকৌ zyp ৰ মান 116 ডিগ্ৰী পাইছিলোঁ মই গতিকে সেনেকৈ মই 58 ডিগ্ৰী পালোঁ নহয় আকৌ চাবচোন zyq সমান qyp দুইত আমি পাইছিলোঁ নহয় গতিকে এইটো 2 ইমপ্লাইজ লিখিব পাৰে যে 2 ইমপ্লাইজ দিছ ইকুৱেল 58 ডিগ্ৰী ওকে এতিয়া চাব মোৰ xyq সমান দুটা যোগ কৰিব পাৰোঁ এইটো মোৰ ডায়াগ্ৰামৰ পৰা মই চাই পেলাই কৈছোঁ গতিকে দুটা যোগ কৰি 122 ডিগ্ৰী পালোঁ গতিকে প্ৰত্যাৱৰ্তী qyp সমান কিমান পালোঁ মই 180 ডিগ্ৰী যোগ xyq তাৰ মানে 180 ডিগ্ৰী যোগ 122 তাৰ মানে 302 ডিগ্ৰী ঠিক আছে সেনেকৈ মই প্ৰত্যাৱৰ্তী কোণ ওলাই দিলোঁ qyp ওকে গতিকে বস্তুটো বুজি পাইছেনে যদি বুজি পাইছে তে লাইক বাটন প্ৰেছ কৰিব ঠিক আছে কাৰণ মই বহুত ধুনীয়াকৈ বস্তুটো ব্ৰিফলি বুজাই দিছোঁ ঠিক আছে আৰু লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই মোৰ এক্সাম চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ